নমস্কাৰ বন্ধুসকল, আপোনালোকে এই বাঁহজোপা দেখিছে নহয়? এই বাঁহজোপা বৰ বিশেষ ধৰণৰ বাঁহ। এয়া জাতি মোকাল, ভলুকা বা কাক বাঁহৰ দৰে বাঁহ নহয়। এই বাঁহবিধৰ বিষয়ে আজি জানিবৰ কাৰণে আমি নামতি চাৰিআলিৰ পৰা 3.5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা এই বাঁহগড় গাঁওখনলৈ আহিছিলোঁ। এই বাঁহবিধৰ নামেৰেই এই জেগাডোখৰৰ নামো বাঁহঘৰ হৈছে আৰু ইয়াত বাঁহেৰেই গড় নিৰ্মাণ কৰা হৈছিলে আহোম স্বৰ্গদেৱে। গতিকে বলক এই বাঁহবিধৰ বিষয়ে আমি অকণমান জানো, তাৰ বাবে আপোনালোকে ভিডিঅ'টো চাই থাকিব। থেংক ইউ। এটা বৰ ঐতিহাসিকভাৱে খুব মানে প্ৰখ্যাত, কিন্তু বহুতে নাজানে আচলতে কথাখিনি আমাৰ নতুন প্ৰজন্মৰ। মই যি ঠাইত ৰৈ আছোঁ শিৱসাগৰ জিলাৰ মেজেঙাৰ ওচৰত এখন চেণ্ট পিটাৰ্ছবাৰ্গ বুলি এখন চেণ্ট পিটাৰ্ছ বুলি এখন স্কুল আছে সমীপতে। কিন্তু মই যি ঠাইত ৰৈ আছোঁ এইজোপা যে বাঁহ গছ, এই বাঁহ গছজোপা এটা বিশেষত্ব এটা আছে। এই বাঁহজোপা আপোনালোকে দেখিছে, এইজোপা কিন্তু সাধাৰণ বাঁহ নহয়। এইজোপা বাঁহ ঐতিহাসিক সেই যি আহোমৰ ৰাজত্বকালত একেবাৰে প্ৰাকৃতিকভাৱে যিটো সুৰক্ষাৰ বেষ্টনী, যাক কোৱা যায় বাঁহগড়, যে লাচিতে যেতিয়া গড় সাজিছিল, তাৰপিছত পৰৱৰ্তী সময়ত যিবিলাক গড় আছিল আহোমৰ, মানে সেই গড়বিলাকৰ এনেকুৱা মানে বাঁহেৰে তৈয়াৰ কৰা হৈছিল। বাঁহেৰে মানে এই বাঁহটো এনেকুৱা বাঁহ, এইটো বোলে কোৱা শুনা মতে ইয়াত বন্দুকৰ গুলিও ইয়াত পাৰ হৈ নাযায়। ইয়াত যদি কোনোবা সোমাই যায় ওলাবৰ পৰা সাধ্য নাই। এনেকুৱা খাইতীয়া বাঁহ, ইমান ঘন, ইমান ডাঠ, ভাবিব নোৱাৰে। এইটো কিন্তু অন্য আমাৰ যিবিলাক ঘৰৰ কাঠি কামি কৰা জাতীয় কাম নহয়, কিন্তু এই বাঁহখিনি তেতিয়া আহোমে দেখক মানে প্ৰাকৃতিকভাৱে কেনেকুৱা সুৰক্ষা বেষ্টনী তৈয়াৰ কৰিব জানিছিল। একদম আচৰিত কথা। মানে এই বাঁহখিনি মানে সুৰক্ষা কৰ্মতহে ব্যৱহাৰ কৰা হৈছে। এতিয়াও এটা বিস্তীৰ্ণ অঞ্চলতো মানে ইয়াতো মানে তেওঁলোকে প্ৰি প্লান ৱেত তেওঁলোকে মানে এইখিনি প্লান্টেশ্যনটো কৰিছিলে। এতিয়া এইটো মানে ৰাজধানী সুৰক্ষা কৰিবৰ কাৰণে এইটো এটা বৰ সুন্দৰ মানে ব্যৱস্থা আছিল। চব সাংঘাতিক। ইয়াত গৰু ম'হ একো সোমাব নোৱাৰে। এইটো পাৰ্মানেণ্ট আৰু হয়। আৰু ইয়াৰ পৰা অন্যান্য চাইড ইফেক্টো নাই, যিটো পাৰ্শ্বক্ৰিয়া বুলি কয় আমাৰ অসমীয়াত। কোনো ধৰণৰ কথা নাই। প্ৰাকৃতিকভাৱে এটা সুন্দৰ এটা পৰিৱেশো তৈয়াৰ কৰে, দেখিবলৈও ভাল। আৰু ইয়াৰ মানে যিটো সঁচাকৈ ইয়াত জেওৰা দিব নালাগে। ইয়াত যদি এটুকুৰ এটা ধাপ, আমাৰ বিশেষকৈ হাতীৰ ক্ষেত্ৰত এই কামটো কৰিব পাৰে। কিন্তু আমাৰ যিটো হাতীত য'ত মানে প্ৰব্লেম হৈ আছে বা সমস্যা আছে হাতীজনিত, এই যদি এই বাঁহখিনি যদি ক'ৰবাত ৰোৱা যায় নহয়, হাতীও কিন্তু অপকাৰ কৰিব নোৱাৰে। ধন্যবাদ। এতিয়া বাঁহগড়টো ইয়াত যে আছে, কোনখিনিত আছে বাৰু? এই বাঁহগড়ৰ এটা অংশ। এইবোৰ মানে এতিয়া লাহে লাহে মানুহে ঘৰ দুৱাৰ সাজিলে। এতিয়া সেই মই দেখিলোঁ সেই স্কুলখনৰ পৰা আৰম্ভ কৰি যিখিনি জেগা আছে, সেইখিনি সেই বাঁহগড়ৰ জেগা বুলি ক'লে আমাৰ স্থানীয় লোকে কৈছে। এইখিনি আচলতে বাঁহগড়ৰ ঠাই। থেংক ইউ। ধন্যবাদ।